যদি তোমালোকৰ অন্তৰত থাকে, কিন্তু ঈশ্বৰৰ আত্মা যদি তোমালোকৰ অন্তৰত থাকে, তেন্তে তোমালোক মাংসৰ বশত নহয়, আত্মাৰ বশতহে আছা। খ্ৰীষ্ট যীশুত থকা সকলৰ কোনো দণ্ডে জ্ঞান নাই। সৰ্বপ্ৰথমে সৃষ্টিকৰ্তা ঈশ্বৰক কোটি কোটিবাৰ ধন্যবাদ জনাইছোঁ, আৰু ধন্যবাদ জনাইছোঁ মহান গুৰুজনা গুৰুমাক, আৰু ইয়াত উপস্থিত সকলো ঈশ্বৰপ্ৰেমী দাগদাসী প্ৰভু যীশুৰ মধুৰ নামত নমস্কাৰ জনাইছোঁ। আজি এই গৃহত প্ৰাৰ্থনা আয়োজন কৰা উদ্দেশ্য হ'ল এই গৃহ নিৰ্মাণৰ উদ্দেশ্যে। যেতিয়া আমি ঈশ্বৰক পোৱা নাছিলোঁ, আমাৰ খুবেই অভাৱ অনাটন আছিলে। আগতে আমি প্ৰতি বছৰে বছৰে আমি আগতে নৰা কাটিব যাওঁ, আৰু তাৰ পাছত আমাৰ ঘৰত পানী পৰিছিলে। মায়ে আগতে টোকে টিৰপালত আমি শুইছিলোঁ, বাঁহৰ বিচনা আছিলে। যেতিয়ালৈকে আমি ঈশ্বৰক পোৱা নাছিলোঁ, তেতিয়ালৈকে আমাৰ খুবেই অভাৱ অনাটন আছিলে, আৰু খাবলৈও নোজোৰে। তেতিয়ালৈকে মায়ে আমাক চুলাই কৰি খুৱাই আছিলে। তেতিয়াও আমাৰ দাদাহঁতে কাম কৰে যদিও কিন্তু ঘৰখনত খাবলৈ নহৈছিলে, কিন্তু আমাক খুব কষ্টত মায়ে ডাঙৰ দীঘল কৰিলে। আৰু যেতিয়া আমি ঈশ্বৰৰ শুভবাৰ্তা পাই সেই নামঘৰলৈ গ'লোঁ, নামঘৰলৈ যোৱাৰ লগে লগে গুৰু পিতাই আমাক আশীৰ্বাদ কৰি দিয়াৰ কাৰণে আজি এই ঘৰটো বনাব পাৰিলোঁ। যদি আমাক গুৰুজনে আশীৰ্বাদ নকৰিলে হ'লে আজি আমি কেতিয়াও এনেকুৱা পকা ঘৰত থাকিব নাপালোঁহেঁতেন, বা এনেকুৱা এটা বনোৱা আমাৰ কেতিয়াও সম্ভৱ নহয়। আৰু সেই গুৰুজনাৰ আশীৰ্বাদত আজি এটি গৃহ বনোৱা হৈছে, আৰু দুখনকৈ আমি গাড়ী ল'বও পাৰিলোঁ। তাৰপিছত আজি আমি প্ৰত্যেকে নিজৰ নিজৰ কৰ্ম কৰি আজি সুপথত চলিবৰ কাৰণে যি গুৰুজনে আজি আমাক পথ প্ৰদৰ্শক হিচাপে প্ৰতিটো পথ আমাক দেখাই আছে যে কেনেকৈ আমি কৰিব লাগিব, কেনেকৈ চলিব লাগিব। আৰু সেই গুৰুজনাৰ আশীৰ্বাদত আমি আজি গৃহতে নিৰ্মাণ কৰি আজি গৃহত সোমাইছোঁ, আৰু বাকীখিনি আছে সেয়াও ঈশ্বৰৰ আশীৰ্বাদত আমাৰ হ'ব। সেয়াই আজি প্ৰাৰ্থনাৰ উদ্দেশ্য। ধন্যবাদ। সকলোৱে গাম। জিহুৱাই গৃহ নিৰ্মাণ নকৰিলে বিকৃতি, জিহুৱাই গৃহ নিৰ্মাণ নকৰিলে নিৰ্মাণ কৰোঁতাবিলাকৰ পৰিশ্ৰম বৃথা, জিহুৱাই নগৰ ৰক্ষা নকৰিলে পৰিয়াই জিহুৱাই গৃহ নিৰ্মাণ নকৰিলে
জিহুৱাই গৃহ নিৰ্মাণ নকৰিলে নিৰ্মাণ কৰোঁতাবিলাকৰ পৰিশ্ৰম বৃথা জিহুৱাই নগৰ ৰক্ষা নকৰিলে পৰিয়াই ফল দিয়াও মিছা প্ৰথমতে সৃষ্টিকৰ্তা ঈশ্বৰক ধন্যবাদ দিছোঁ। দ্বিতীয়তে আজি আমাৰ মৃত্যু ঘৰত উপস্থিত হোৱা সকলো ঈশ্বৰ বিশ্বাসী নাক দেখি সকলোকে প্ৰভু যীশুৰ মধুৰ নামত নমস্কাৰ জনাইছোঁ। বাৰু আপোনালোকে সকলোৱে জানিছে যে আজি এই গৃহতে আজি নতুনকৈ তেওঁলোকে নিৰ্মাণ কৰি আমাক মাতিছে। গতিকে আমি ঈশ্বৰৰ বাক্যত গীতমালা 127 অধ্যায়ত চাম যে ইয়াত কি কৈছে, জিহুৱাই গৃহ নিৰ্মাণ নকৰিলে নিৰ্মাণ কৰোঁতাবিলাকৰ পৰিশ্ৰম বৃথা জিহুৱাই নগৰ ৰক্ষা নকৰিলে পৰিয়াই পৰদিয়া মিছা। তোমালোকে সোনকালে উঠি পলমকৈ জিৰাই পৰিশ্ৰমৰ ফল ভোগ কৰা বৃথা, কিয়নো তেওঁ নিজ প্ৰিয়ক সুনিদ্ৰাতেই সেই একে ফল দিয়ে। চোৱা, সন্তানবিলাক জিহুৱাই দিয়া অধিপত্য আৰু গৰ্ভফল তেওঁৱেই দিয়া পুৰস্কাৰ। বীৰৰ হাতত থকা কাৰ যেনে ডেকা কালত জন্মা ল'ৰাবিলাকো তেনে। সেইবিলাকেৰে যাৰ কীৰ্ণ পৰিপূৰ্ণ হয় সি ধন্য। যেতিয়া সেইবিলাকে দুৱাৰত শত্ৰুবোৰৰ সৈতে কথা পাতে তেতিয়া সেইবিলাকে বৰ্জিত নহ'ব। ইয়াতে লিখা আছে যে জিহুৱাই গৃহ নিৰ্মাণ নকৰিলে নিৰ্মাণ কৰোঁতাবিলাকৰ পৰিশ্ৰম বৃথা জিহুৱাই নগৰ ৰক্ষা নকৰিলে পৰিয়াই পৰদিয়া মিছা। কিন্তু ঈশ্বৰে আজি এই গৃহটি যদি তেওঁ ইচ্ছা নকৰিলেহেঁতেন কিন্তু তেওঁলোকে সাজিব নোৱাৰিলেহেঁতেন। সেইকাৰণে আমি ডাঙৰ এটা সাক্ষ্য আমাৰ তিনিচুকীয়াত আপোনালোকে সাক্ষ্য শুনিছেই। আমাৰ পাপৰিহঁতৰ ঘৰটো যেতিয়া নেকি নিৰ্মাণ কৰিছিলে তেতিয়া তাত ঈশ্বৰৰ কাৰণে এডোখৰ ঠাই দিবলৈ মই কৈছিলোঁ, কিন্তু সেই কথাটো মানি নল'লে। মানি নলোৱাৰ পিছতে তেওঁলোকে 4 বছৰ দিন একো কৰিব নোৱাৰিলে, তেনেকেই জুয়ে বস্তু ততে পৰি থাকিলে। কোনো ফালৰ পৰাই মানে তেওঁলোকে ঘৰটো সাজিব নোৱাৰিলে। কিন্তু পিছত মানে তেওঁলোকৰ ছোৱালীজনীয়ে যেতিয়া তাত নামঘৰত নাচিবলৈ ধৰিলে তেতিয়া মোৰ মনটো ভাল লাগিলে। সেই ছোৱালীজনীৰ যোগেহে তেওঁলোকে আশীৰ্বাদটো পালে আৰু এতিয়া কালি পৰহি শ্ৰদ্ধা লাগিছে। 4 বছৰ দিন তেওঁলোকে একো লৰচৰ কৰিব নোৱাৰে। সেইকাৰণে আমি সদায় ঈশ্বৰলৈ ভয় ৰাখিব লাগে আৰু ঈশ্বৰে কোৱা বাক্য এটাও যে মিছা নহয়। সেইটো কাৰণতে আমি যিহিজকেল 28 অধ্যায় 25 পদত চাব, প্ৰভু জিহুৱাই এই কথা কৈছে, ইজৰাইল বংশ ছিন্ন ভিন্ন হোৱা জাতিবিলাকৰ পৰা মই যেতিয়া তেওঁবিলাকক গোটাম আৰু জাতিবিলাকৰ সাক্ষাতে তেওঁবিলাকৰ মাজত পবিত্ৰীকৃত হ'ম, তেতিয়া মোৰ দাস জাকোবক মই দিয়া তেওঁবিলাকৰ নিজ দেশতে তেওঁবিলাকে বাস কৰিব। তেওঁবিলাকে তাত নিৰ্ভয়ে বাস কৰিব। এনেকেই তেওঁবিলাকৰ চাৰিওফালে তেওঁবিলাকক হিংসা কৰোঁতাবোৰক যেতিয়া মই দণ্ড দিম তেতিয়া তেওঁবিলাকে ঘৰ সাজিব, দ্ৰাক্ষাবাৰী পাতিব আৰু নিৰ্ভয়ে বাস কৰিব। তাতে মই যে তেওঁবিলাকৰ ঈশ্বৰ জিহুৱা তাক তেওঁবিলাকে জানিব। সেইকাৰণে ইয়াতে চাব যে সেইকাৰণে জিহুৱাই গৃহ নিৰ্মাণ কৰিলে নিৰ্মাণ কৰোঁতাবিলাকৰ
পৰিশ্ৰম বৃথা গ'ল। এনে আমি আৰু এটা চাম, প্ৰথম পিতৰ 2 অধ্যায় 7 পৰা 10 পদ। কোনোবাই পাইছে যদি পাঠ কৰিব। প্ৰথম পিতৰ 2 অধ্যায় 7 পৰা 10 পদ। এটাকে বিশ্বাস কৰা যি তোমালোক এই বহুমূল্য তোমালোকৰেই নিমিত্তে, কিন্তু আত্মবিশ্বাস কৰাবিলাকৰ নিমিত্তে ঘৰ সজীয়াবিলাকৰ যি শিল অগ্ৰাহ্য কৰিলে সেই চুকৰ প্ৰধান শিল হ'ল, আৰু উজুতি খুওৱা শিল অৰ্থাৎ বিঘ্নজনক শিল হ'ল। তেওঁবিলাকে বাক্য অমান্য কৰাত উজুতি খায়, তাৰ কাৰণেই তেওঁবিলাক নিযুক্ত হৈছিল। কিন্তু যিজনাই আন্ধাৰৰ পৰা তেওঁৰ আচৰিত পোহৰলৈ তোমালোকক আমন্ত্ৰণ কৰিলে, তোমালোকে যেন তেওঁৰ সৎগুণ প্ৰকাশ কৰা, এই কাৰণে তোমালোকে মনোনীত বংশ, ৰাজকীয় পুৰোহিতসমূহ, পবিত্ৰ জাতি আৰু ঈশ্বৰৰ নিজ অধিকাৰৰ অৰ্থে এক বিশেষ লোক হৈছে। আগে তোমালোকৰ প্ৰজা নাছিলা, কিন্তু এতিয়া ঈশ্বৰৰ প্ৰজা হ'লা। দয়াৰ পাত্ৰ নাছিলা, কিন্তু এতিয়া দয়াৰ পাত্ৰ হ'লা। ইয়াত কৈছে, এতেকে বিশ্বাস কৰা যি তোমালোক এই বহুমূল্যতা তোমালোকৰেই নিমিত্তে, কিন্তু অবিশ্বাস কৰাবিলাকৰ নিমিত্তে ঘৰ সজীয়াবিলাকে যি অগ্ৰাহ্য কৰিলে সেয়ে চুকৰ প্ৰধান শিল হ'ল। ইয়াতে বহুত ডাঙৰ কথা আছে। আমি এতিয়া বিশ্বাস কৰাবিলাকে আজি যিটো ঘৰ আমি সাজিছোঁ, সেই এইটোতো আমি যিটো ঘৰ সাজিছোঁ এইটো কাঠে বা বাঁহে বা পকাই বনাইছোঁ, কিন্তু আমি বিনা হাতে বনোৱা ঘৰ আমাৰ ক'ত আছে? স্বৰ্গত আছে। সেই ঘৰটো আমাৰ কাৰণে ঈশ্বৰে স্বৰ্গত সাজি থৈছে। সেইকাৰণে জোহন 14 অধ্যায়ত তেওঁ কৈ গৈছিলে, মই তোমালোকৰ কাৰণে ঠাই যুগুত কৰিবলৈ যাওঁ, আৰু মই যি ঠাইত থাকিম তোমালোকেও সেই ঠাইত থাকিবলৈ পাবা কৈছে। সেইকাৰণতে আমি ঈশ্বৰে যি কথা কৈছে, তোমালোকে পৃথিৱীৰ কথা নাভাবিবা, ওপৰৰ কথা ভাবিবা। ইয়াত হয়তো আপোনাৰ ঘৰ দুৱাৰ পকা নহ'বও পাৰে, বা মই সদায় কৈ থাকোঁ আপোনাৰ গাড়ী এখন নাথাকিবও পাৰে, কিন্তু আমাক আজি যে ঈশ্বৰে মনোনীত কৰি ল'লে, সেইকাৰণে কি কৈছে, যিজনে আন্ধাৰৰ পৰা তেওঁৰ আচৰিত পোহৰলৈ তোমালোকক আমন্ত্ৰণ কৰিলে, তোমালোকে যেন তেওঁৰ সৎগুণ প্ৰকাশ কৰা, সেইকাৰণে তোমালোকে মনোনীত বংশ, ৰাজকীয় পুৰোহিত, পবিত্ৰ জাতি কৰিলে, আৰু ঈশ্বৰৰ নিজ অধিকাৰতহে এক বিশেষ লোক হৈছা।